নমস্কাৰ অসমৰ সমূহ ৰাইজ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লৈ মই এটা বিনম্ৰ অনুৰোধ মোৰ ফালৰ পৰা জনাব বিচাৰোঁ। জুবিন দা গ'লগৈ, বহু আমাক মনত দুখ বেদনা কষ্ট দি গুচি গ'ল। আজি পূৰা লাগিছে যেন গাৰ কিবা এটা অংগ আমাৰ গুচি গ'ল। কিন্তু এতিয়া আমি দুখ কৰাৰ লগে লগেই আমি এটা কথাও মনত ৰাখিব লাগিব যে আমি জুবিন দাক চিৰযুগমীয়া কেনেকৈ কৰিম, আৰু চিৰযুগমীয়া কৰিবৰ কাৰণে মই ভাবোঁ মোৰ ফালৰ পৰা মই নিজাকৈ এটা প্ৰস্তাৱ ৰাখিব বিচাৰিছোঁ যাতে জুবিন দাক চিৰযুগমীয়া কৰিব পাৰোঁ। তাৰ কাৰণে মই ভাবিছোঁ যে যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন দাক আমাৰ অসমৰ সকলো পাঠ্যপুথিত সন্নিৱিষ্ট কৰে, জুবিন দাৰ বিষয়ে সৰুকৈ হ'লেও, কাৰণ জুবিন দাৰ বিষয়েটোতো সম্পূৰ্ণকৈ জুবিন দাৰ বিষয়ে লিখাটো সম্ভৱ নহয়, কাৰণ তেওঁৰ অৱদান অসমত যথেষ্ট আছে, তেওঁৰ যথেষ্ট কাহিনী আমাৰ মাজত আছে, আমাৰ বুকুত সোমাই আছে। গতিকে সম্পূৰ্ণ গোটেইখিনি দিব নোৱাৰিলেও জুবিন দাৰ বিষয়ে যদি আমি এটা থুলমূল এটা আভাস পাওঁ, সেই হিচাপে যদি এটা লিখনি আমাৰ অসমৰ পাঠ্যপুথিবোৰত চামিল কৰে, তেতিয়া আমাৰ আহিবলগীয়া প্ৰতিটো জেনেৰেশ্যনে সেই জুবিন দাৰ বিষয়ে পাঠ্যপুথিত পঢ়ি গম পাব, আৰু সেই বিষয়ে এটা জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন আমাৰ প্ৰতিটো জেনেৰেশ্যনে পঢ়ি জুবিন দাক আগবঢ়াই লৈ যাব পাৰিম। আৰু বাকী মিউজিয়াম, জুবিন দাৰ মূৰ্তি এইখিনিতো থাকিবই, কিন্তু মই ভাবোঁ যে পাঠ্যপুথিত যদি সন্নিৱিষ্ট কৰে তেতিয়াহ'লে বেছি উপকাৰী হ'ব, কাৰণ বেছি উজু হ'ব আৰু পাঠ্যপুথিখনৰতো মেইনটেনেঞ্চৰো প্ৰয়োজন নাই। পাঠ্যপুথি এইটো জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন গৈ থাকিব, আৰু প্ৰতিটো জেনেৰেশ্যনে জুবিন দাৰ বিষয়ে শিকি গৈ থাকিব। যিদৰে আমি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বিষয়ে পাঠ্যপুথিত পাই সৰুৰ পৰা আমি গম পাওঁ যে শ্ৰীমন্ত শংকৰদেৱ কি, তেখেতে কেনেকৈ ভঁৰালুইত পাৰ কৰিছিলে, বা শংকৰদেৱৰ অৱদান কি কি লিখিছিলে, সেই গোটেইখিনি আমি যেনেকৈ পাঠ্যপুথিত পঢ়িয়ে গম পাইছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ কোনো ধৰণৰ মূৰ্তি আমি দেখা পোৱা নাছিলোঁ, তথাপিও আমি শ্ৰীমন্ত শংকৰদেৱক মনৰ মাজত যেনেকৈ ভৰাই ৰাখিছোঁ, আহিবলগীয়া প্ৰজন্ময়ো তেনেকৈ কৰি জুবিন দাক ভৰাই ৰাখিবৰ কাৰণে যদি পাঠ্যপুথিত আমি সন্নিৱিষ্ট কৰিব পাৰোঁ, অতিকৈ সুন্দৰ হ'ব বুলি মই ভাবোঁ। মিউজিয়াম, মূৰ্তি এইখিনি থাকিবই, বাকী মিউজিয়াম বা এইখিনি চাবৰ কাৰণেতো মানুহে তাত বহু এনেকুৱা মানুহ ওলাব যি মিউজিয়ামটো যাবলৈ আৰ্থিকভাৱে সক্ষম নহ'বও পাৰে, বহু কাৰণত যাব নোৱাৰিব পাৰে। কিন্তু পাঠ্যপুথিত যদি থাকে, গাঁৱে ভূঞে চহৰ নগৰ সকলোতে জুবিন দাক পঢ়িবলৈ পাব, জুবিন দাৰ বিষয়ে জানিবলৈ পাব, আৰু সেই জেনেৰেশ্যনখিনিয়ে নিজৰ মাক দেউতাকক সুধি জুবিন দা কোন হয় সেই উত্তৰ মাক দেউতাকৰ পৰা ল'বলগীয়া নহয়, নিজেই পাঠ্যপুথিত পঢ়ি পেলাই শিকি যাব। মই ভাবিছোঁ যে মোৰ এই যি কথা, সেই কথাখিনি অসমৰ ৰাইজে মোক সহযোগ কৰিব, আৰু এই কথাখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আগবঢ়াই লৈ যাব। আৰু মই জানো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি গুৰুত্বৰে ল'ব, আৰু মই আশাবাদী যে তেওঁ এই কথাখিনিত গুৰুত্ব দি আগলৈ আহিবলগীয়া পাঠ্যপুথিবোৰত জুবিন দাৰ বিষয়ে সৰুকৈ হ'লেও এটা নিবন্ধন বা এটা চেপ্টাৰ তেওঁ সন্নিৱিষ্ট কৰে পাঠ্যপুথিত, সেইটোৱেই আশাবাদী। ধন্যবাদ।